যোৰহাটৰ হকাইখঙিয়াত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু নন্দোৎসৱ উপলক্ষে বোকা ভাওনাৰ আয়োজন। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে ৰাইজে উদযাপন কৰিছে শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। জন্মাষ্টমীৰ লগত সংগতি ৰাখি হকাইখঙিয়াবাসী ৰাইজে পুৱা ষষ্ঠী সহিতে গাঁৱত ভাগৱত শোভাযাত্ৰাৰ জৰিয়তে শ্ৰৱণ কীৰ্তন আৰু হৰিৰ গুণানুকীৰ্তন কৰে। প্ৰায় 1.5 কিলোমিটাৰ জোৰা ভাগৱত শোভাযাত্ৰাত গাঁৱৰ প্ৰতিঘৰ লোকে সেৱা জনায় ভকত বৈষ্ণৱসকলক। মুঠতে আধ্যাত্মিক চৰ্চাৰে ভক্তিৰসত উমাল হৈ পৰে বৃহত্তৰ হকাইখঙিয়াবাসী। উল্লেখ্য যে হকাইখঙিয়াবাসী ৰাইজে শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ লগত সংগতি ৰাখি উদযাপন কৰা এই বোকা ভাওনাই ইতিমধ্যে শতবৰ্ষ অতিক্ৰম কৰিছে। এইবাৰ ৰাইজে সেয়ে আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰিছে শতবৰ্ষ সামৰণি অনুষ্ঠান। সমস্তকে ধন্যবাদ জনাইছোঁ। আমাৰ এই শতায়ুবৰ্ষা যিটো শ্ৰী শ্ৰীকৃষ্ণ জন্মাষ্টমী অনুষ্ঠান পূৰ্বপুৰুষসকলে আৰম্ভ কৰা এই অনুষ্ঠানভাগিয়ে আজি যোৱা বছৰে 100 বছৰ পূৰ্ণ কৰিলে। আমি উদ্বোধনী অনুষ্ঠান কৰিছিলোঁ আৰু এই বছৰ সামৰণি অনুষ্ঠান কৰিছোঁ 3 দিনীয়া কাৰ্যসূচীৰে। এই 3 দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা কাৰ্যসূচী ইতিমধ্যে কালি পাৰ হৈ গৈছে। আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী পুৱা ভাগৰ পৰা আমাৰ ইয়াত নাম কীৰ্তনকে ধৰি বিভিন্ন কাৰ্যসূচী শ্ৰদ্ধাঞ্জলি জ্ঞাপন, আমাৰ ধৰ্মধ্বজা উত্তোলন ইত্যাদিখিনি হোৱাৰ পাছত এতিয়া আমি আমাৰ আজিৰ দিনটো অতি আকৰ্ষণীয় ভাগৱত শোভাযাত্ৰা এয়া কৰিবলৈ আপোনাৰ সবে দেখিছে। আমি আগবাঢ়িছোঁ। আমাৰ সমগ্ৰ ৰাইজ, গাঁৱৰ সমূহ ৰাইজ ইয়ালৈ হিলদল ভাঙি আহিছে। আমাৰ ইয়াত এভাগী হস্তীও আমাৰ এই শোভাযাত্ৰাত ওলাইছে, অস্থায়ী নামঘৰ ওলাইছে, নৌকা ওলাইছে। এনেধৰণে আমি আজিৰ দিনটোৰ এতিয়ালৈকে হোৱা কাৰ্যসূচী এইখিনি। ইয়াৰ পাছতে আছে আমাৰ মুকলি সভা। আজিৰ দিনটোৰ লগত সংগতি ৰাখি এভাগী আমি মুকলি সভা আহ্বান কৰিছিলোঁ আৰু সেই মুকলি সভাত আমাৰ এখনি এই অনুষ্ঠানটোৰ লগতেই সংগতি ৰাখি আকৌ এভাগী আমাৰ স্মৃতিগ্ৰন্থ হকাই সৌৰভ আমি আমাৰ সম্পাদনা সমিতিয়ে প্ৰস্তুত কৰি উলিয়াইছে। গতিকে আমি সেইভাগো উন্মোচন কৰা হ'ব মুকলি সভাতে। আমি গৌৰৱেৰে কওঁ যে এই অনুষ্ঠান ভাগত এই হকাই সৌৰভ স্মৃতিগ্ৰন্থভাগী উন্মোচন কৰিব আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাদেৱে। গতিকে আমি আপোনালোকৰ চৰণত এই অনুষ্ঠানভাগীৰ হৈ হকাইখঙিয়াবাসীৰ হৈ উদযাপন সমিতিৰ হৈ আমি সেৱা নিবেদন কৰিছোঁ আৰু সমগ্ৰ অসম ভাৰতবৰ্ষ দেশত যাতে আমাৰ ভাতৃত্ববোধ, প্ৰেম আৰু সকলোৰে মাজত মিলা প্ৰীতি সম্প্ৰীতি চলি থাকে তাৰ বাবে ভগৱন্ত বস্তুৰ এই অনুষ্ঠানভাগৰ জৰিয়তে আমি সমস্তকে আহ্বান জনাইছোঁ। কৃষ্ণ।
আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইন্ডো বনোৱা হয় বাকি আমাৰ গেনলাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিসিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় গেলভেনাইজৰ উইন্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছে